এইটো কিং কব্ৰা আনটো সুইচাইড কৰি ইমান ওচৰত ৰাস্তা আমটা বুলি কৈছে বাগ নাই কাজিৰঙাত ৩৫টা মান হাই শীতৰ অৱস্থা এতে বহিলে মই ভিজি যাম হেল্ল' এভৰিৱান ওয়েলকাম বেক টু আৱাৰ চেনেল দা ৰিয়েলা আজি ৰাতিপুৱা মস্ত ঠাণ্ডা 7:30 বাজিছে আমি যাব ওলাইছো জীপ সাফাৰী কাৰণে এইফালে বাইক মুচি আছে গোটেই ৰাতি নিয়ৰ পৰি পেলাই ভিজি আছে ইয়াৰ পৰা আমি কোনটো ৰেঞ্জত কৰিম ৱেষ্টাৰ্ণ ৰেঞ্জ বাগৰি তালৈ যাই আছো তাৰ পিছত লগ পাম আহি পালো আমি বাগৰি কহৰাৰ পৰা কহৰাত আছিলো আমি তাৰ পৰা আমি বাগৰিলৈ আহি পালো ইয়াতে এতিয়া জিপ সাফাৰীৰ বুকিং আছে আমাৰ ৰাতিপুৱাৰ চাহকাপ আমাৰ কাজিৰঙাৰ পাৰ্কিঙত দিনটোৰ প্ৰথম চাহ আৰু সেইফালে জীপ সোমাইছে এন্ট্ৰি হৈ আছে আমাৰখনে কৰবাত আছে অকমান টাইম ৰ'ব দিছে চাহটা খাই কিনে ফ্ৰেছ হ'ব দিছে তাৰপিছত আমাৰ সাফাৰী ষ্টাৰ্ট হ'ব মোক কেনেকুৱা লাগিছে আজি নকলা ভিতৰত দেখো আমি আহি পালো এতিয়া বাগৰি ৰেঞ্জ ইয়াতে আমি ৰখি আছো আৰু মানুহ চাওক কিমান মানুহ এইবিলাক চব জীপ সাফাৰীত যাব হামান গাড়ী পাৰ্কিং চব ভৰ্তি চব আমাক এতিয়ালে তিনিজন মানে ক'লে সুধিলো আৰু চাইট চিং কেনেকুৱা হৈছে বাঘ চাক ওলাই আছে কিন্তু ইভিনিং মৰ্নিং কাম নাই সেনেকে কয় ইভিনিং বুলি কোৱা নাই দিয়া ইয়াতে ৰাতিপুৱা 8টা বজাত ইমান ঠাণ্ডাত বাঘ ক'ত ওলাব শুই আছে চাগে কম্বলৰি ক'ৰবাত ইভিনিং ওলাব গৰম চৰম হ'লে খাব ওলাব তাকে আৰু ৰাতিপুৱা ভোক লাগেতো বাঘৰ সেইটো হয় কিন্তু সেই আৰু কপাল যদি আছে মোৰতো নাই বাৰু বেয়াই কপাল মোৰ তুমি কিমানটা কৰিলা 30 প্লাস কাজিৰঙাত মই 30টা মান প্লাস সাফাৰী কৰিলো এতিয়ালে আজি 31 নম্বৰ বহুত মইতে নাই ইমান সাফাৰী কৰিছো কিন্তু আজিলে বাঘ দেখা পোৱা নাই ক্লাইণ্টৰ লগত কৰিছা মোৰ লগত ফাৰ্ষ্ট টাইম বহুত ক্লাইণ্টৰ লগত কিন্তু এই আৰু দেখা পাম কি হয় কি নহয় মোৰ ফুল লুকটো দেখাই তোমাক মই 10ৰ ভিতৰত 100 দিছো এনে ঘূৰি দিয়া আৰু এবাৰ ঘূৰি দিয়া হিলজুত দেখাই দিয়া বাপৰে বাপ বছৰ আগত কিনিছিলো খ্ৰীষ্টমাছত বাপৰে বাপ প্ৰকাণ্ড হিল তোমাৰ সমান হৈ গৈছে গড় চাবা গড় ওলাইছে গড় এইটো গড় চা কাজিৰঙাৰ প্ৰথম গড় দেখাবলা তুমি আমাৰ জীপ এইখন ফুটপ্ৰিণ্ট কাজিৰঙা এইটো হৈছে টিকেট কাউন্টাৰ এই টিকেট কাটিব পাৰি পাৰ পাৰ্সন টিকেট কিমান 115 টকা পাৰ পাৰ্সন আৰু ইয়াতে যোনটো সোসাইটি ডেভেলপমেন্ট ফিজ বুলি কয় এটা সেইটো 400 रुपीस লয় এখন জিপত আৰু পাৰ পাৰ্সন 115 টকা আৰু যদি আপোনাৰ কেমেৰা থাকে ডাঙৰ কেমেৰা মানে DSLR CSLR তেতিয়া সেইটো লয় 100 रुपीस পাৰ কেমেৰা মই থিয় হৈ গলো তুমি থিয় হৈ গলা মই ভিডিঅ' আনাই যে এইটো কি অকলে তুমি ভিডিঅ' কৰি আছা কিয় মই বহি থাকা কাৰণে তুমি কেনেকৈ থিয় হৈছা এনেকৈ থিয় নহয় এনেকৈ থিয় হয় আগফালে সেইফালে জীপবোৰ যাই আছে এখনকে এটা টাইমত 5খন যাব দিয়ে এই গেটখনে যাম এতিয়া ভিতৰলে কেনেকুৱা লাগিছে তোমাৰ কোৱা এক্সাইটেড বহুত বেছি এক্সাইটেড এই চাই যাতে হাতী গড় বাঘ আছে হৰিণা আছে এইটো গৰু বাফেলো অইল বাফেলো ফৰেনাৰ ফ্যামিলি পিছফালে বিলাক সিট তাৰ পৰা আহি আছে পৃথিৱীত লঞ্চ হৈছে নতুন BMW হাতীটো দেখি কিনে জমনি লাগিছে মোৰ কিয়ে লিখি থাকে এয়া এলিফেণ্ট সাফাৰী হৈ গ'ল ৰাতিপুৱাই পুৱাই এতিয়া সেই তাৰ পৰা এলিফেণ্টবোৰ আহি আছে এইফালেদি গৈ আছে এলিফেণ্ট সাফাৰী খতম এতিয়া জীপ সাফাৰী ষ্টাৰ্ট লেটছ গো ঐ হাতীটোক মাৰিল এইটো ওচৰত আছে গাইজ হাউ টু গড তুমি যেনেকে ইউজুৱেলি হাল্লা কৰা চিঞৰা সেনেকে নিচিঞৰিবা চিঞৰিব মানা কৰিছে নহ'লে বোলে খেদে হুটু গড়টোক চাওক পুৰা কি ৰয় শুনি আছে কোনফালে সৰু জাতিৰ কি জন্তু সেইটো সৰু জাতিৰ জন্তু হৰিণা চবতছে সৰু হৰিণা যিমান পাৰো সিমান জুম কৰি দেখাইছো দেখা নাই ক'ত গ'ল সবতকৈ ডাঙৰ হ'ল আপোনাৰ সাম্বাৰ এই কেইটা গোল্ডেন ডাক কেইটা হৈছে লাভ বাৰ্ড এটা পাৰ্টনাৰ মৰি গ'লে আনটো সুইচাইড কৰি দিয়ে আৰু অসমীয়াত কয়তো চাকৈ চুকা গছডালত এটা সেই আছে কি আছিল ফেঁচা বহি আছে মোৰ একদম নখৰ আগত ইটো বহি আছে ভালকে জুম হোৱা নাই চাগে এইটো ফেঁচা এইটো এটা গড় দেখিছো আমি একদম ৰাস্তাৰ ওচৰত এইটো চাওক এইটো চৰাইৰ নাম
উইলিনিক ষ্টক উইলিনিক ষ্টক ফালে আছে ঢেৰ চাৰা হৰিণা এইটো কিং কব্ৰা কিমান ডাঙৰ কিং কব্ৰা মানে কেমেৰাত সৰু দেখিব পাৰে কিন্তু বহুত ডাঙৰ ইণ্ডিয়ান কিং কব্ৰা এয়া হাতী এজাক হাতী আছে ইয়াতে কেনেকুৱা লাগিছে তোমাৰ এনাকন্দাটো চাই অ সৰি কিং কব্ৰা মুখখন চকীখন প্ৰকাণ্ড কিং কব্ৰা এইফালে হাতীটো চাইছা নাই এইটো হাতী কেনে লাগিছে তোমাৰ কাজিৰঙাত জীপ চাফাৰী কৰি কি আছিল নামটো চৰাইটোৰ নাম এনে ব্লেক নেক ষ্টক বৰটুকুলা ও দুটা আছে বৰটুকুলা মইতো এটাই দেখা পাইছো এটা গুৱাহাটীৰ ওপৰত আছে তো ব্লেক এণ্ড হোৱাইট ন পাকিস্তান লাইছে আৰু বাঁহ আছে চাগে এটা দুটা তিনিটা চাৰিটা পাঁচটামান বাঁহ আছে এই পুখুৰীটোকৈ ৰজা পুখুৰী ইয়াতে বাঘে কেতিয়াবা পানী খাব আহে বেছিভাগ সন্ধিয়া টাইমত আহে এতিয়া নাই বাৰু মই কিয় ব্লাৰ ব্লাৰ দেখি সেইটো ঘূৰাই কিনে মিলাই লোৱা এতিয়া আমি আগফালে আগবাঢ়ি আছো বৰ্তমানলৈ চাইচিং ভাল হৈ আছে এইটো মহৰ মাথা এইটো গড়ৰ হাৰ্ডি এই এটা গড় এইটো হৰিণা শিং গৈছো ওপৰত উঠিলো চাব বলা উঠি আহিছো ওপৰত এইটো ৱাচ টাৱাৰ ইয়াৰ পৰা ফৰেষ্ট গাৰ্ডবিলাকে দূৰ দূৰলৈ দেখা পায় কোন ক'ত আছে জন্তুবিলাক গোটেইফালে দেখা পায় তলত সেইখিনি গোটেই জীপ চিপবিলাক ৰখাই থৈ দিছে এনেকৈ আহি আছে এইফালৰ পৰা ইয়াৰ পৰা চলিছে বাঘ দেখাৰ প্ৰচেষ্টা আজি বাঘ বাইনকুলাৰ দি হ'লেও বিচাৰিম বিচাৰা পাই যাব পৰা হৈছে জীপখনৰ শ্বুট আমি কামত আহা বুলি কৈছিলোঁ এইখন জীপৰ আমাৰ প্ৰমোশ্যন আছিলে সেইটো কামত আমি আহিছোঁ লগতে আমাৰ বাইকখনৰো প্ৰমোশ্যন আছিলে সেইটো কামতো আমি আহিছোঁ আৰু জীপখন আহিছে আমাৰ ফুটপ্ৰিণ্ট কাজিৰঙা বুলি ইয়াতে লিখা আছে তেওঁলোকৰ পৰা আমি মানে পাইছিলোঁ ইনভিটেশ্যন আপোনালোকে যদি আহে তেতিয়াহ'লে ফুটপ্ৰিণ্ট কাজিৰঙাত বুকিং কৰিব পাৰিব আমাৰ শ্বুট হৈ গ'ল আৰু এতিয়া আমি আকৌ এটা ভিউ পইণ্টত গৈ আছোঁ জংঘলৰ মাজে মাজে আৰু এইখিনি এটা ফাৰ্ষ্ট ভিউ পইণ্ট এইটো ইয়াত ধুনীয়াৰ পাউডাৰ খালোঁ ধুনীয়াৰ ধূলি আৰু এতিয়া ইফালেৰে গৈ আছোঁ ছেকেণ্ড ভিউ পইণ্টত গাইজ সৌটো গুই সাপ একদম চুপচাপ আছে পুৰা কালাৰ মিলি যায় ন জংঘলৰ লগত গমেই নাপায় এইটো চৰাইৰ নাম ইংলিছত জাকানা চৰাই আৰু ই মেটেকাত বেছি থাকে সেইকাৰণে অসমীয়া নামটো আমি নাজানো কিন্তু মই নাম দিলোঁ মেটেকা চৰাই মেটেকাত বোলে বেছিকে থাকে এই বগলীটো হৈছে ইংৰাজীত নাম হৈছে ব্লেক হেডেড আইবিছ ই আহিছে সুদূৰ চাইনাৰ পৰা উৰি কিনে এখন ভৰিত থিয় হৈ আছে সি এতিয়া একঠেঙীয়া বগলী নিতন আছে গধূলি অ এখন ভাগৰ লাগিলে আকৌ এখন থিয় দিব চাইনা কামালে নখৰ চাপটো ডাঙৰ ডাঙৰ এইটো বাঘে নখ ধাৰ কৰা গছ হয় উৰিয়াম গছ ন উৰিয়াম গছ দেখিছানে কিমান ডাঙৰ বনক্ষেত্ৰ হৈছে কিমান ওখলাইছে থিয় হলে ইমান ওখলাই যায় আৰু পুৰা দ আছে খান্দি লৈছে একদম এই যদি মানুহৰ গাত পৰিছে ছাৰ আজি বাঘৰ আশা বাদ দিয়া আৰু বাঘ নাই আৰু তো জংগলী কুকুৰা তাৰ কালাৰ চাওক আৰু এইবোৰ যে এইবোৰ এই দুনিয়াৰ এইবোৰ হৈছে গড়ৰ পটি গড়ৰ গুইবিলাক আৰু সিহঁতৰ মানে সেই আছে 3 মাহ এটা জায়গাতে এইটো কাম কৰে বাকি তাৰ 3 মাহ পিছত আকৌ বেলেগ জায়গা চেঞ্জ কৰে তো 3 মাহ যেটো কৰিছে কিমান হৈ গৈছে কিমান 100 কেজি ঘাঁহ খায় একদিনত 100 কেজি 1 কুইণ্টল নে 1 কুইণ্টল ঘাঁহ খায় তে হ'ব এনেকুৱা কিমান কৰিব এয়া হৈছে অসমৰ বানপানীৰ চাপ কিমান বছৰত কিমান হেৰি লৈ আহিছিল সবতছে ওপৰ 2017 1988 দেখিনি আছিল 2017 2014 হটনে দেখিনি পানি আছে বাপৰে কিনি মানে এটো লেভেলত তলত থিয় দিলে তোমাৰ ডুবি গ'ল আৰু 1988 বাপৰে 2004 সবতছে কম আছে 14 সৰি জুলাই সেপ্টেম্বৰ ইয়াতে 2022 সেন্সাস হিসাবত গড় আছে 2613টা বাঘ আছে ৰয়েল বেংগল টাইগাৰ আছে 104টা বাপৰে তাৰপিছত এইবিলাক গোটেইখিনি বাফেলো আছে 2565টা এলিফেন্ট আছে 1200 প্লাস এলিফেন্ট
আৰু বাৰ্ড যেতিয়া যোনটো বাৰ্ড দেখা পাইছে 553টা স্পেচিছ আছে যোনটোত 25টা গ্লোবেলি ইম্পৰ্টেণ্ট মানে বাহিৰৰ প্ৰজাতি যেনেকৈ চাইবেৰিয়ান বাৰ্ডটো চাইবেৰিয়াৰ পৰা আহে চাইনাৰ পৰা আহে সেনেকুৱা বাহিৰা প্ৰজাতি 25টা আছে বুজিছা জীপ চাফাৰীৰ পৰা চিধা আহিলোঁ আমি হোটেলত আহি ফ্ৰেছ হ'লোঁ আমি গৈ আছোঁ অৰ্কিড পাৰ্কত অকণমান টাইম স্পেণ্ড কৰি আমি চিধা ওলাই দিম গুৱাহাটী অৰ্কিড পাৰ্কৰ ভিতৰত সেইবোৰ আপোনালোক দেখুৱাম লৈ ল'লোঁ টিকেট এইটো টিকেট কাউণ্টাৰ ধেৰ ভিৰ আছিলে কিন্তু দেখুৱা নহয় টিকেটটো দেখাই দিয়ে এবাৰ এয়া টিকেট টিকেট চেক হৈ গ'ল এতিয়া আমি ভিতৰত ধুনীয়া লাগে ৰে ইফালে জংঘল চৰি ফুল 500 plus orchid. Didn't work that side. Okay, sure. Orchid park, orchid. Kopo. I will guide you. Wow. Itu bule dancing orchid. Lady orchid. Itu frog. Oh, itu matha. Itu kon hat. মানে কোনবাই কোৱাৰ পিছত ভাবিলে লাগে আৰু পতককে হেই নাহে এটো মই দেখাইছো মোৰ চকুত পাও এখিনি ফুল ইয়াতো কিবা ক্ৰিয়েটিভ ওলাবা নেকি আসাম ন্যাশনাল মিউজিয়াম চলো এখন আছে কইনা দুলা আগতে কইনা বিলাও এনেকে দলাত ডাঙি কিনে লৈ গৈছিল ইফালে মানুহ এডালত মানুহ ন ইয়াতে কইনাটো বহে ডাঙি বিলাক লৈ যায় আমেজিং বস্তু আছে দেই এইবিলাক চোৱা বাহি ফুল বটা বনভোজ হেতা এইটো বনভোজ হেতা কাহৰ কাহি ইমান ডাঙৰ চেণ্ডেল পিন্ধিছিলে নেকি ফাটনি ইয়াতে ফাটনি বুলি লিখা আছে ফাটনি নহয় ফানতি ৰাইজে যে কাপোৰবোৰৰ ৰং কিটা দেখিছে এই ৰং কিটা নেচাৰেল ৰং হয় কেমিকেল কম নহয় আৰু এনেকুৱা ধৰণৰ বস্তুৰ পৰা ওলোৱা হৈছে ফুলটোৰ পৰা অৰেঞ্জ ওলোৱা এইটো ব্লু এইটো চাগে এইটো এনেকুৱা নেকি এইটো কি আজাৰ ব্লেক এইটো পিঁয়াজৰ বাকলি এয়া সাৰপ্ৰাইজ বিভিন্ন ধৰণৰ আমাৰ অসমীয়া গহনা এইটো পইচা বনাইছে পইচা আছে মাজত এইটো সব জনজাতিৰ আছে সব জনজাতিৰ জুৱেলাৰী আছে এফালে আমাৰ মন্দিৰবিলাকৰ ফটো গোটে গুৱাহাটীৰ মন্দিৰবিলাক নেকি নহয় গোটে অসমৰ মন্দিৰ হয়নে হয় চাগে সবৰে ফটোবিলাক আছে ইয়াতে নিগনি কুটি দিছে আগৰ দিনৰ পাতল নিগনিটোক ধৰি কিনে মাৰবা আগৰ দিনৰ মুগৰ এনেকুৱা যে আমাৰ মাৰ আছে আৰু এনেকুৱা মেখেলা মোৰ আছে মই ডান্স কৰিছোঁ এনেকুৱা ৰিহা দেখিছা খুন্দা মাৰি দিছা অসমীয়া কোৱা হয় বয়ন শিল্পৰ নাচ বা মিক্সিং ডান্স ষ্টাৰ্ট হৈ আছে আগফালে ষ্টেজত এইবাৰ আমাৰ সকলোৰে প্ৰিয় নাচ বিহু নাবাজোতে মোৰ গা চা লৰি গৈছে একদম ঢোলৰ চাপৰৰ পৰাৰ লগে মোৰ গা চা লৰি গৈছে
আমি চালো অসমীয়া নৃত্য তিনিটা নৃত্য চাবলৈ এটা মিচিং আৰু আমি আহি থাকোঁতে এটা নাচি আছো সেইটো নাম নাজানো তাৰপিছত লাষ্টত বিহুটো চাব পালো বিহুটো চাই মন চন খুশ হৈ গ'ল না আৰু এতিয়া আমি চাব আহিছো পুখুৰী হয়তো পুখুৰীৰ মাজত পাইপ লগোৱা আছে এনেকে বাটাৰফ্লাই হৈ আছে নহয় ফুল হৈ আছে এই পানী পৰি আছে বিহু নাচনী দুজনীৰ লগত ফটো উঠিলো তাৰে মাজৰ এজনী ছাবস্ক্ৰাইবাৰ ওলাই গ'ল মই ফটো উঠিব গ'লো মোৰ নাচনী দেখিলে মন চন নৰয় আৰু হৈ গ'ল আমাৰ অৰ্কিড পাৰ্ক চোৱা এতিয়া আমি গৈ আছো ঘৰ অভিমুখে মানে গুৱাহাটীৰ অভিমুখে এতিয়া বাজিছে প্ৰায় 2:30 ক'ৰবাত ভাত খাব সোমাম নে ভাত খাব কাৰণে সোমাম বাকী এতিয়া আৰু গৈ থাকোঁ আজি আমাৰ দুদিনে আছিল আৰু আমি সোমাইছোঁ বৰ্তমান ভাত খাবৰ কাৰণে পেটত নিগনি দৌৰি আছে এনেকুৱা ভোক লাগছে নহয় ভাত পালে গবৰা মাৰি কিবা ক'বা ভোকত মুখৰ মাত চাত নাই পেটত নিগনি দৌৰি আছে নিগনি এটা মৰিলে মোৰো ভোক আছে মস্ত ভোক লাগছে এই আমি জীপ চাফাৰী কৰি উঠি কিনে পৰঠা খাইছিলোঁ যিটো দেখুওৱা নহ'ল পুৰি খাইছিলোঁ এই পুৰিটো খাই পেলাই আৰু একো খোৱা নাই 11:30 নেকি 11:30 12টামানৰ ভিতৰত খাইছিলোঁ এতিয়া 4টা বজাত একো খোৱা নাই পেটৰ নিগনি দৌৰি আছে সেইফালে ভাত দি আছে অৰ্ডাৰ দি আহি গৈছোঁ বেলেগে খাই আছে আমাক দিয়া নাই এইখন আমাৰ ভাত এয়া দালি এয়া চিকেন এয়া ভাত কৰ্ফুল ভাজি মোৰ ফেভৰেট তিতা কেৰেলা বেঙেনা পিটিকা এইফালে মিক্স ভেজ এইফালে চালাড এতিয়া খাওঁ আৰু ৰাইচ পেটত দৌৰি আছে এইফালে আক্ৰমণ